না হিন্দু না মুসলমান, আমি এক জাতির মানুষ। রমজান মাহ হে ঘোল ওলালে দহৰ জোন। ধৰ্মই মানুহক হিংসা কৰিবলৈ নিশিকায়, ধৰ্মই মানুহক সৎ পথত চলিবলৈ শিকায়। ধৰ্মীয় চিন্তাই মানুহক কি কৰে, সৰলতা জ্ঞান দিয়ে। সাধুতাৰ প্ৰচলত থাকিবলৈ সদায় ধৰ্মই শিকায়। এই কিছুমান নীতিৰ মাজত যেতিয়া এজন মানুহ চলে এটা নিজস্ব ধাৰণাৰে, সেইটো আচলতে ধৰ্ম। কেৱল আল্লাহ ঈশ্বৰ বুলি ক'লে যি ধৰ্ম হ'ব বা ভগৱান বা নাৰায়ণক মাতিলেই ধৰ্ম হ'ব, এইটো নহয়। কাৰণ নিজস্ব এটা দৃষ্টিভংগীৰে আমি সমাজৰ প্ৰতিজন মানুহ যেতিয়া আমি চলোঁ, এটা নিৰ্দিষ্ট নিয়ম নীতিৰ মাজত আবদ্ধ থাকি আমি চলোঁ। আৰু সেইটোকেই আমি নিজে চলি আমি আগবাঢ়ি যাওঁ। আৰু তেতিয়া আমাৰ সমাজৰ বিভিন্ন ব্যক্তি বা সমাজৰ নিয়ম নীতিত থাকে ঈশ্বৰ উপাসনাৰ কথা, আৰু ঈশ্বৰৰ ওচৰতে সেই কথাবোৰ মানে সঁপি দিয়া হয় যে তেওঁ আল্লাই সকলোকে মংগল কৰক, আল্লাই মোৰ দৰে আনকো চলাৰ কাৰণে জ্ঞান দিয়ক, শক্তি দিয়ক। এটা মানে নেদেখা শক্তিৰ ওচৰত এইটো তেনেধৰণে আমাৰ সমাজৰ মানুহখিনি আমি অৰ্পণ কৰোঁ। প্ৰকৃতাৰ্থত বাস্তৱ জীৱনত আমি কেনেকৈ চলিছোঁ, বাস্তৱ জীৱনত আমি আমাৰ ধাৰণা মতে আমি চলিব পাৰিছোঁ নে নাই, সেইটোৱে মুখ্য কথা। গতিকে মই বেছি ব্যাখ্যা নকৰোঁ। ছাৰ, সেই প্ৰসংগক লৈ গীতৰ মাজত কেনেকুৱা কিবা? গীতৰ মাজতো সেইটোৱে আছে। গীতৰ মাজত আমাৰ গান্ধীজী কৈ গৈছে, ঈশ্বৰ আল্লাহ তেৰে নাম সবক সৎমতি দে ভগৱান। গতিকে প্ৰতিজন যিবিলাক আমাৰ পৃথিৱীৰ বিখ্যাত মানুহ আছে, হয়তো চাইন্সেও হয়তো ভগৱান বুলি নামানে, তেওঁলোকে শব্দটো আছে যদিও তেওঁলোকে অস্তিত্বটো ইমান সহজে নলয়। মই লিখিছিলোঁ যে প্ৰতিটো অনুষ্ঠানতে পশ্চিম নলবাৰীৰ প্ৰত্যেকটো অনুষ্ঠানৰ কাৰণে মই গীত লিখিছিলোঁ। ৰমজান মাহতো মই বহু বছৰ আগতে, গীতটো এতিয়া সম্পূৰ্ণ মোৰ মনত নাই, প্ৰথম শাৰী মই গাই দিছোঁ যে ৰমজান মাহ হে ঘোল ওলালে দহৰ জোন। ৰমজান মাহ হে ঘোল ওলালে দহৰ জোন। একতাৰ দোলেৰে বান্ধিলি মন, ও ভাই বান্ধিলো মন। রমজান মাহ হে ঘোল ওলালে দহৰ জোন, ওলালে দহৰ জোন। এই ৰমজান মাহৰ মই লিখিছিলোঁ। এনেধৰণে গীতৰ মাজতো এইবিলাক কথাই আছে। ভূপেন্দ্ৰও এইবিলাক গাই দিছে, একতাৰ কথা। আৰু এই ৰমজান মাহটো ইমান এটা ত্যাগৰ মাহ যে একো নাখায় নবৈ গধূলি ইফতাৰ কৰে। গতিকে এই যিটো দেহৰ শৰীৰৰ যিটো উপবাসে থকা যিটো চিন্তা, সেই চিন্তাৰ মাজতো বিজ্ঞানটো সোমাই আছে। আৰু সেইটো নিজৰ বাবে নহয়, গোটেই মানুহৰ দহৰ কাৰণে, সকলোৰে মংগলৰ কাৰণে সেইটো নিজেই কি কৰে, সেই ত্যাগ কৰে। গতিকে এইটো এটা খুব ভাল। সকলোৰে প্ৰতি মই আহ্বান ৰাখিছোঁ যে আমাৰ অঞ্চলৰ একতা ঐক্যতা আমি যাতে সদায় বজাই ৰাখিব পাৰোঁ। আমি না হিন্দু না মুসলমান, আমি এক জাতিৰ মানুহ, আমি এটাই, ঐক্যটো এটাই, কেৱল পথ বেলেগ। গতিকে আমি এক হৈ থাকিব লাগিব, আমাৰ অঞ্চলটোক আমি সমৃদ্ধিশালী কৰিব লাগিব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।